গোৱালপাৰাত ৰাইজৰ দলৰ যোগদান সমাৰোহ এই যোগদান সমাৰোহত অংশগ্ৰহণ কৰিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু অখিল গগৈৰ উপস্থিতিত জনসমুদ্ৰৰ সৃষ্টি হ'ল গোৱালপাৰাত আৰু কেনেদৰে হিলদল ভাঙি অখিল গগৈৰ জনসভালৈ মানুহ আহিল আমি সেয়া দেখুৱাব বিচাৰিছোঁ আৰু অখিল গগৈৰ ভাষণ প্ৰসংগত কি ক'লে গোৱালপাৰাৰ জনতাক কেনেদৰে আগন্তুক সময়ত নিৰ্বাচনত আগবাঢ়ি যাব ৰাইজৰ দল সেই সন্দৰ্ভতো মন্তব্য কৰে অখিল গগৈ আজিৰ সভাত উপস্থিত থকা সকলো ৰাইজলৈ মোৰ নমস্কাৰ জনাই মোৰ শ্ৰদ্ধা জনাই মোৰ সালাম জনাই মোৰ বক্তব্য আৰম্ভ কৰিব খুজিছোঁ। শ্ৰদ্ধেয় ৰাইজ আজি সভাৰ সভাপতি ডাঙৰীয়া ইয়াত উপস্থিত থকা গোৱালপাৰা জিলাৰ ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি SI চৌধুৰী ডাঙৰীয়া আজি খন্তেক সময়ৰ আগতে আমাৰ দলত যোগদান কৰা চান আলী মিয়া ডাঙৰীয়া সেলিম সিকদাৰ ডাঙৰীয়া আৰু আব্দুল লতিফ ডাঙৰীয়া সকলোকে আৰু বাকী যিসকলে ইয়াত যোগদান কৰিলে আমাৰ নবীলকে ধৰি সকলোকে মই আমাৰ দললৈ স্বাগতম জনাই এতিয়া কেইটামান কথা পাতিব খুজিছোঁ। শ্ৰদ্ধেয় ৰাইজ, যোৱা 26 অক্টোবৰ তাৰিখৰ পৰা মই গোটেই অসমখন ঘূৰি ফুৰিছোঁ। কেতিয়াবা ধুবুৰীলৈ গৈছোঁ, কেতিয়াবা শদিয়ালৈ গৈছোঁ, কেতিয়াবা বৰাকলৈ গৈছোঁ, কেতিয়াবা কাৰ্বি আংলঙলৈ গৈছোঁ আৰু এদিনো ঘৰত এনে অবাবতে সময় নষ্ট নকৰি চাৰিওফালৰ গোটেই অসমৰ ৰাইজৰ লগত কথা পাতি ফুৰিছোঁ যে 2026 চনত আমি যিকোনো প্ৰকাৰে বিজেপি চৰকাৰখনক এইবাৰ অসমৰ পৰা খেদিব লাগিব আৰু যেতিয়ালৈকে নেখেদো কোনো মানুহে শান্তিত থাকিব লাগিব। মই সেইকাৰণে আপোনালোকক যিটো কথা ক'বলৈ ইয়ালৈ আহিছোঁ বেলেগ একো কথা নাই যে আমি সকলোৱে মিলি এই বস্তুটো মই জোৰ দিছোঁ। সকলোৱে মিলি আমি সাম্প্ৰদায়িক ফেচিবাদী আৰু দেশ বিক্ৰী কৰি দিয়া বিজেপিক এইবাৰ ব্ৰহ্মপুত্ৰত দলিয়াই পেলাবলৈ আৰু একেটা সময়তে মই আপোনালোকক এইটো অনুৰোধ কৰিম যদিহে অসমৰ ৰাজনীতিৰ পৰা বিজেপিক বিদায় দিব লাগে তেতিয়াহ'লে মুছলমান ৰাইজৰ পৰা AIDFকো বিদায় দিব লাগে। কাৰণ মুছলমান ৰাইজৰ মাজত AIDFক দেখুৱাই আমাৰ বদৰুদ্দিন আজমল চাহেবক দেখুৱাই যে বদৰুদ্দিন আজমল চাহেবে দিছপুৰ দখল কৰিব, AIDFে চৰকাৰ বনাব, অসমৰ মুছলমান বিশেষকৈ যিটো তেওঁলোকে শব্দ কয় মিয়া মুছলমান মানুহে অসমৰ শাসন ক্ষমতা দখল কৰি পেলাব, অসমৰ অস্তিত্ব নাইকিয়া কৰি পেলাব, এই যিটো প্ৰচাৰ অপপ্ৰচাৰ কৰি থাকে সেইটো কৰি থাকে মূলত বদৰুদ্দিন আজমল চাহাবৰ চেহেৰাটো দেখুৱাই দিয়ে। এইটো মই সমগ্ৰ মুছলমান সমাজৰ ৰাইজক অভিনন্দন জনাওঁ যে এইবাৰ আপোনালোকে ধুবুৰীৰ পৰা বদৰুদ্দিন আজমল চাহেবক যেতিয়া আঁতৰাই পঠিয়ালে হিমন্ত বিশ্ব শৰ্মাই এতিয়া বদৰুদ্দিন আজমল চাহেব আৰু AIDFক বেছি দেখুৱাই থাকিব পৰা নাই। হয়নে নহয়? আপোনালোকে চাওকচোন, হয়নে নহয়? সেইকাৰণে তেওঁ নতুন বুদ্ধি উলিয়াবলগীয়া হৈছে। এইবাৰ মহবুবুল হকক দেখিছেনে? মহবুবুল হকক তেওঁ আকৌ এই ইউনিভাৰ্চিটি এখন কৰিছে, ক'ত কৰিছে? মেঘালয় USTM নামৰ ইউনিভাৰ্চিটি এখন কৰিছে, সেইখনক এবাৰ দেখুৱাবলগীয়া হৈছে যে মহবুবুল হকৰ USTM ইউনিভাৰ্চিটিৰ কাৰণে গুৱাহাটীত বানপানী হৈছে। মাথা গৈছে হয়নে নহয় কওক? তাৰপিছত এইবাৰ আকৌ দেখুৱাবলৈ কৈছে যে নহয় ক্ৰছ কাৰেণ্ট নামৰ যিটো চেনেল আছে, ক্ৰছ কাৰেণ্ট চেনেলটোৰ যিজন সাংবাদিক
দিলৱাৰ হুছেইন মজুমদাৰ। দিলৱাৰ হুছেইন মজুমদাৰৰ নিচিনা সাংবাদিকবিলাকে কি বোলে মানে হুছেইনটো মাজত আছে যে সেইটোৰ কাৰণে তেওঁলোকে বোলে গোটেই অসমখনত গণ্ডগোল লগাই আছে। গতিকে দিলৱাৰ হুছেইন, তাৰ পাছত আপোনাৰ কি কয় মকবুল হক, আগতে যিটো আছিলে বদৰুদ্দিন আজমল চাহেব, এতিয়া এওঁলোকক নতুনকে আৱিষ্কাৰ কৰি দেখুৱাই আছে যে এইকেইটা মানুহক যেতিয়ালৈকে খতম, শব্দটো কি বুলি কৈছে, খতম যেতিয়ালৈকে নকৰি হিমন্ত বিশ্ব শৰ্মাৰ ভাষা, তেতিয়ালৈকে বোলে অসম কাম নকৰে। তাৰমানে কাক টাৰ্গেট কৰি আছে? টাৰ্গেট কৰি আছে আপোনালোক, হয়নে? টাৰ্গেট কৰি আছে অসমৰ সংখ্যালঘু সমাজক, টাৰ্গেট কৰি আছে বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাই আপোনালোকৰ মুছলমান সংখ্যালঘু ৰাইজক। সকলো মানুহে জানে, মই আপোনালোকক সুধিব খুজিছো চব দেই, বদৰুদ্দিন আজমল ডাঙৰীয়াই যদি গোটেই মুছলমানৰ ভোট পায়, বোলে অকল বদৰুদ্দিন আজমলক বোলে অকল মুছলমানে, গোটেই মুছলমানে দিলে আৰু বাকী কাকো দিয়া নাই, তথাপিও বাৰু বদৰুদ্দিন আজমল ডাঙৰীয়াই কেতিয়াবা অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰিবনে? পাৰিব নেকি কওক? সিমানকেইখন চিটেই নাই অসমত যে মুছলমান, গোটেই মুছলমান মানুহবিলাকে ভোট দি দিলেও অসমত চৰকাৰ গঠন কৰিব পৰাকে AIDFৰ কেতিয়াও শক্তি জীৱনত নহব। কিন্তু তাৰ পাছতো কেৱল দেখুৱাই থাকে যে বদৰুদ্দিন আহি আছে, বদৰুদ্দিন আহি আছে। আৰু আজমল চাহেবো এনেকুৱা টেঙৰ বস্তু, ঠিক ইলেকশ্যনৰ আগৰ আগে যাতে হিন্দু মুছলমানটো পুৰা হৈ যায়, মুছলমান মানুহবিলাকে যাতে বদৰুদ্দিন আজমল চাহেবক ভোট দিয়ে আৰু বাকী ভোটবিলাক যাতে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে যায়, সেইকাৰণে তেওঁ লগে লগে ইলেকশ্যন অহাৰ লগে লগে কৈ দিয়ে এইবাৰ আহি আছো অসমত দিছপুৰত চৰকাৰ কৰিব টুপি আৰু লুঙিৰ মানুহবিলাকে। কয়নে নকয় কওক? দাড়ি আৰু টুপিয়ে চৰকাৰ কৰিব বুলি কয়নে নকয়? তো এনেকে